বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে মোক পাকিস্তানৰ সম্পৰ্কত কথাবোৰ কয়। এতিয়া 1 বছৰ হৈ গ'ল, কিবা প্ৰমাণ দেখাব পাৰিলে? এয়া মোৰ এগৰাকী মুখ্যমন্ত্ৰী পাইছে, ৰাষ্ট্ৰীয় সুৰক্ষা লৈ ইমান পাতল কথা কৈছে। যদি মই প্ৰমাণ কৰিব নোৱাৰো, মই ঘৰলৈ নাযাওঁ, কৈছে নাই কোৱা? এতিয়া মই সুধিবলৈ বিচাৰিছো, ৰাতি ক'ত হৈ? তেতিয়া ৰাতি ক'ত হৈ আছে? ক'ত হৈ আছে ৰাতি? আজি মই জানিবলৈ বিচাৰো। ইমান যে মিছলীয়া কথা কয় যে, ভাষা কয় যে, হাঁহি লাগে কেতিয়াবা। ইমান পাতল কথা কয় নেকি কওকচোন? ঠিক আছে, মোৰ সম্পৰ্কত যি ক'ব লাগে কওক, মোৰ আপত্তি নাই। পাতল কথা মোৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, এই পাতল কথা আমাৰ দলৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। কিন্তু যেতিয়া তেওঁ ক'লে কি যদি বিধানসভা নিৰ্বাচনৰ আগত তেওঁ জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰে, অসমৰ ৰাইজ তেখেতক ভোট দিব নালাগে, এইখিনি কথা কৈছে নাই কওক? এতিয়া এইখিনি কথা কিয় নকয়? নিৰ্বাচন আহিব, জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে, ছিংগাপুৰত কৈছে স্বাভাৱিক মৃত্যু। কিমান যে পাতল কথা। দুখ লাগে যে তেওঁ আমাক এনেদৰে ডৰাই আছে, মিছা কথা চলাই আছে, আৰু এইবোৰ চব বিফলতা লুকাবলৈ, নিজকে খুব ডাঙৰ মানুহ দেখাবলৈ ভয় আৰু ভাবুকি, পুলিচৰ ভয়, আঁচনিৰ ভয়। আজি যদি জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন, অসমৰ জনসাধাৰণক ক'লেহেঁতেন কি কোনো দলক ভয় কৰিব নালাগে, কোনো মুখ্যমন্ত্ৰী ভয় কৰিব নালাগে, তোমালোকে হ'লা অসমীয়া, স্বাভিমানী অসমীয়া, কাকো ভয় নকৰে আজি ক'লে।